এটা মৰম লগা কুকুৰ আৰু এটি কণমানি প্ৰভুভক্ত কুকুৰৰ আন এক কাহিনী এটা বিশেষ দৃশ্য এতিয়া সোশ্যাল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কণমানি ছাত্ৰজনৰ সৈতে বন্ধুত্ব মৰম লগা কুকুৰটোৰ অকণমান মৰমৰ বিনিময়ত সমস্ত মৰম বিশ্বাস আৰু ভালপোৱা হিয়া উজাৰি দিছে এই কুকুৰটোৱে 10 বছৰীয়া ছাত্ৰজন নিতৌ পুৱা আহে বিদ্যালয়লৈ লগত আহে বন্ধু কুকুৰ বিদ্যালয় শেষ নোহোৱা পৰ্যন্ত সি কলৈকো নাযায় বন্ধুৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অধীৰ আগ্ৰহেৰে বাট চাই ৰয় কুকুৰটোৱে এই দৃশ্যলৈ মন কৰক সোশ্যাল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে এই বিশেষ দৃশ্যটো দৃশ্যত দেখিবলৈ পোৱা গৈছে ছাত্ৰজনে আহি বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে কুকুৰটোৱেও পাছে পাছে আহিছে যেনেকৈ ছাত্ৰজন বিদ্যালয়লৈ আহে ছাত্ৰজনৰ সৈতে সদায় আহে এই কুকুৰটো কেতিয়াও ছাত্ৰজনক অকলে এৰা নাই কুকুৰটোৱে সদায় লগতে আহে আৰু লগতে যায় বিদ্যালয়ৰ ক্লাছ শেষ নোহোৱা পৰ্যন্ত ছাত্ৰজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে কুকুৰটোৱে তাকে দেখি বিদ্যালয়ৰ এজন শিক্ষকৰ চকু পৰিল কুকুৰটো আৰু ছাত্ৰজনৰ ওপৰত দৃশ্য দেখি আবেগিক হ'ল আৰু নিজৰ ফোনৰ কেমেৰাটো বন্দী কৰিলে সমগ্ৰ দৃশ্য যি দৃশ্যই আপোনাৰো মন মুহি পেলাব পাৰিব নিউজ ডেস্ক ৰিপোৰ্ট প্ৰতিবিম্ব লাইভ